মইৰাবাৰীলৈ গৌৰৱ কঢ়িয়াই অনা তানভি তাবাছুমক সম্বৰ্ধনা মইৰাবাৰী প্ৰেছ ক্লাব আৰু মুছাৰ মইৰাবাৰী সমাজসেৱক তথা নেতা জেহেৰুল ইছলাম মুক্তাৰৰ কন্যা তানভি তাবাছুমে ইতিমধ্যে ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। তানভি তাবাছুমে নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত অধ্যয়ন কৰি পৰীক্ষাত অৱতীৰ্ণ হৈ মুঠ 468 নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ছাত্ৰী তানভি তাবাছুমৰ উক্ত সাফল্যৰ বাবে আজি মুছাৰ লগতে মইৰাবাৰী প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা জনাই মুছাৰ কেন্দ্ৰীয় সভাপতি আছিক ৰাব্বানী, এম লাইফৰ স্বত্বাধিকাৰী মুজাফৰ আলী আহমেদৰ লগতে প্ৰেছ ক্লাবৰ অন্যান্য সাংবাদিকসকলে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি মুছলিম ছাত্ৰ সন্থা আৰু মইৰাবাৰী প্ৰেছ ক্লাবৰ পৰা তানভি তাবাছুমক আমি আদৰণি জনাইছো। কাৰণ তাই হৈছে আমাৰ গৌৰৱ। তাই 93.6% লৈ পেলাই ভাল ৰিজাল্ট কৰিছে ৰামানুজন কলেজৰ পৰা। গতিকে আমি ভাবো যেন তেখেতৰ যি লক্ষ্য উদ্দেশ্য উপনীত হোক আৰু আমাৰ সমাজৰ হকে কাম কৰাৰ এটা প্ৰেৰণা যোগাক। তাই হৈছে আমাৰ সমাজৰ প্ৰেৰণা। আজি জহিৰুল ইছলাম মুক্তাৰ চাহাবৰ যি কষ্ট আৰু ত্যাগৰ বিনিময়ত আজি তাই যি ৰিজাল্ট কৰিছে তাত আমি উৎফুল্লিত, আমি আনন্দিত। আমি বিচাৰো যেন মইৰাবাৰী অঞ্চলে নহয় গোটেই অসমক তাই প্ৰতিনিধিত্ব কৰক। আমি বিচাৰো যেন তাই অনাগত দিনত তাই লক্ষ্য উদ্দেশ্যত উপনীত হোক আৰু এজন ভাল সমাজসেৱক বা IPS অফিচাৰ হৈ পেলাই যাতে আমাৰ সমাজৰ হকে কাম কৰিব পাৰে, আমি তাৰে কামনা কৰিছো মুছাৰ ফালৰ পৰা, লগতে আমাৰ মইৰাবাৰী প্ৰেছ ক্লাবৰ পৰা। গতিকে এই ক্ষেত্ৰত তাইলৈ আমাৰ আন্তৰিক শুভেচ্ছা থাকিল, অভিনন্দন থাকিল। আমি আশা কৰো যেন তাইৰ নিচিনা হাজাৰ হাজাৰ ছোৱালী ওলাই আহিব লাগে আমাৰ পিছপৰা অঞ্চলৰ পৰা, মইৰাবাৰী অঞ্চলৰ পৰা এনেকুৱা আৰু হাজাৰ হাজাৰ ছোৱালী ওলাই হওক, তাই প্ৰেৰণা হওক আৰু তাইৰ পৰা আমাৰ এই অঞ্চলৰ ৰাইজে শিকিব লাগে বা প্ৰেৰণা বা উৎসাহিত হ'ব লাগে। মইৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, সুহানা লাইভ।